শিৱসাগৰত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। শিৱসাগৰ সুৰুজমুখী সন্মিলিত সমাজৰ উদ্যোগত সভ্যনাৰী শক্তি অসম, জয়া দলং মহিলা সমাজ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু সদৌ শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত অহা ইংৰাজী 25 আৰু 26 মেত শিৱসাগৰ নগৰস্থ শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰ প্ৰাংগণত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে। উল্লেখ্য যে এই দিহানাম প্ৰতিযোগিতাত প্ৰতিযোগী দলসমূহে দুখাৰ নাম পৰিৱেশন কৰাটো বাধ্যতামূলক। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি 25 মে দুপৰীয়া 12 বজাৰ পৰা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে 26 মেত পুৱা 10 বজাৰ পৰা দিহানামৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত এখনি পৰ্যালোচনা আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। দিনৰ 2 বজাৰ পৰা শিৱসাগৰ জিলা ভিত্তিত সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব। বিয়লি 5 বজাত বঁটা বিতৰণী সভা আৰু সন্ধিয়া 7 বজাৰ পৰা শিৱসাগৰৰ বিষ্ণুপ্ৰিয়া সন্মিলিত মহিলা সাংস্কৃতিক গোষ্ঠী সনামুখৰ দ্বাৰা সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিজয় প্ৰতিযোগী দলসমূহক নগদ ধন আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হ'ব। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা একান্ত কামনা কৰাৰ লগতে প্ৰতিযোগিতা সম্পৰ্কত সবিশেষ জানিবলৈ 9678 947526 8011546395 আৰু 8638724664 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে। শিৱসাগৰৰ পৰা দুৰ্নসংগীৰ ৰিপৰ্ট, আছাম ফোকাছ। আমি আজি শংকৰদেৱ সমাজ নামঘৰৰ সভাগৃহত উপস্থিত আছোঁ। অহা 25 আৰু 26 মে তাৰিখে আমাৰ যি শিৱসাগৰ সুৰুজমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত শৈৱ নাৰী শক্তি অসম, জয়া দলং মহিলা সমাজ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু সদৌ শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত সদৌ অসম ভিত্তিত আয়োজিত মহিলা দিহানাম প্ৰতিযোগিতাখনি আয়োজন কৰিছোঁ। তাৰে আজি আমি কিমান প্ৰস্তুতি হৈছে, আমি কিমান আগবাঢ়িব পাৰিছোঁ, আৰ্থিক দিশত কিমান আগবাঢ়িব পাৰিছোঁ, সেইখিনি কথা আলোচনা কৰিবৰ বাবে আজি আমি এই সভাগৃহত একত্ৰিত হৈছোঁ। আমাৰ কাৰ্যসূচীসমূহ দুদিনীয়াকৈ আমি লৈছোঁ। আমি 25 মে 11 জেঠ শনিবাৰ তাৰিখে আমাৰ প্ৰথমেই আছে আমাৰ সামূহিক সভাই, তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন আছে আৰু দ্বিতীয় কাৰ্যসূচী আছে আমাৰ পতাকা উত্তোলন উদযাপন সমিতিৰ। 10 বজাত বন্তি প্ৰজ্বলন আৰু 11 বজাত বিশেষ সম্বৰ্ধনা অনুষ্ঠান। 12 বজাৰ পৰা আমাৰ সদৌ অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা আৰম্ভ হ'ব। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ইমানখিনি। আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছে 8 বজাত সামূহিক চাফাই, 9 বজাত বন্তি প্ৰজ্বলন, 10 বজাত আলোচনা চক্ৰ। আলোচনা চক্ৰৰ বিষয় আছে দিহানামৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত পৰ্যালোচনা। আলোচক আছে শ্ৰীযুত প্ৰাঞ্জল প্ৰতিম বৰা, অধ্যাপক জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়, মৌচুমী মহন্ত গোস্বামী, ডিব্ৰুগড় আৰু যোৰহাট দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা, শ্ৰীযুত মুনীন বৰা, লোকশিল্পী যোৰহাট, শ্ৰীযুত অজয় বৰুৱা শিৱসাগৰ, শ্ৰীযুত লোহিত সন্দিকৈ শিৱসাগৰ, শ্ৰীযুত ৰাজীৱ লোচন বৰুৱা শিৱসাগৰ, শ্ৰীযুত সৌমিত্ৰ দেৱ গোস্বামী সভাপতি শৈৱ মহাসংঘ গোলাঘাট, শ্ৰীযুত প্ৰবীণ বৰুৱা আমগুৰি, শ্ৰীযুত প্ৰবীণ বৰা যোৰহাট। আৰু এই অনুষ্ঠানটো সঞ্চালনা কৰিব শিৱসাগৰ বীৰ লাচিত বৰফুকন কলেজৰ ইংৰাজী জয় জয়তে সদৌ অসমবাসী ৰাইজলৈ আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও
শিৱসাগৰ সৰোজমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত সভ্য নাৰী শক্তি অসম, জয়াদানৱ মহিলা সমাজ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু পদৌ শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান কৰিবলৈ লৈছোঁ। প্ৰথম আমাৰ 25 তাৰিখে হ'ব পদৌ অসম বিক্ৰী দিহানাম প্ৰতিযোগিতা আৰু 26 তাৰিখে হ'ব এখনি আলোচনা চক্ৰ দিহানামৰ ওপৰত অতীত বৰ্তমান আৰু ভৱিষ্যতক লৈ, আৰু আবেলিলৈ 2 বজাৰ পৰা আমাৰ সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা হ'ব আৰু ৰাতিলৈ এখনি মহিলাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। গতিকে আমি সমূহ অসমবাসী ৰাইজৰ য'ত য'ত আমাৰ দলসমূহ আছে, ইতিমধ্যে আমাৰ লগত বহুকেইটা দলে যোগাযোগ কৰিছে। গুৱাহাটী, মঙলদৈ, দৰং, মাজুলী, লখিমপুৰ, ডিব্ৰুগড়, সোণাৰী, যোৰহাট আদিৰ পৰা আমালৈ যোগাযোগ কৰিছে। তেওঁলোকে নামভৰ্তি অলৰেডি কৰিছে আৰু যিসকল দূৰণিবতীয়া দল তেওঁলোকৰ কাৰণে আমি ইয়াতে থকা খোৱাৰ ব্যৱস্থা কৰিছোঁ। সেইখিনি কোনো অসুবিধা আমাৰ ইয়াত নাপায়। গতিকে সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আমি আপোনালোকক আপ্যায়ন কৰিবলৈ সকলো সাজু হৈ আছোঁ, যিহেতু আমি সকলো লগ হৈয়ে অনুষ্ঠানটি কৰিছোঁ আৰু এতিয়া অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ কিমান কষ্ট হয় সকলোৱে জানে। গতিকে আমি সকলোৰে ওচৰত পুনৰবাৰ সেৱা জনাই সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটিত যোগদান কৰিবৰ বাবে প্ৰতিযোগিতালৈ আমি কেইটামান ইয়াতে যোগাযোগ নাম্বাৰ দিয়া আছে কাৰ্যসূচীত। আমি কৈ দিছোঁ। প্ৰথমটি হৈছে 9678947526 আৰু এটি আছে 8011546395 আৰু এটা আছে 8638724464। গতিকে আপোনালোকে এইকেইটি নাম্বাৰতে যোগাযোগ কৰিব। আপোনালোকৰ যোগদান ইয়াতে নিশ্চিত কৰিব বুলি আমি আশা ৰাখিলোঁ।